Hello everyone, welcome to Aspirant 8 Assam. আজিৰ এই ভিডিঅ'টিত আমি ডিসকাস কৰিবলৈ লৈছোঁ জিওমেট্ৰি ৰিলেটেড আমাৰ যিখিনি ৰৈ গৈছে সেইখিনি টপিক আৰু এই ভিডিঅ'টিত আমি ৰেখা আৰু কোণৰ মানে লাইনছ এণ্ড এংগলছৰ বাকি যিখিনি ৰিমেইনিং টপিকছ আছে সেইখিনি কভাৰ কৰিবলৈ ট্ৰাই কৰিম। আগৰ ভিডিঅ'টিত আমি লাইনছ এণ্ড এংগলছ ৰিলেটেড কিছুমান বেসিক কথা শিকিছিলোঁ। হোৱাট ইজ লাইন সেগমেন্ট কি, ৰেখাখণ্ড কি, ৰশ্মি কি, কোণ কি, টাইপস অফ এংগলছ কেনেকুৱা ধৰণৰ কোণ পোৱা যায়, সূক্ষ্ম কোণ, সমকোণ, স্থূল কোণ এইবিলাক শিকিছিলোঁ। লগতে আমি যেনেকুৱা ধৰণৰ পেয়াৰ্স অফ এংগলছ পাওঁ, জোৰ পাওঁ এংগলছবিলাকৰ, ঠিক আছে, কমপ্লিমেণ্টাৰী এংগলছ, পূৰক কোণ, ছাপ্লিমেণ্টাৰী এংগলছ, সম্পূৰক কোণ, এনেকুৱা কথাবিলাক আমি শিকিছিলোঁ, ঠিক আছে। চ' এইখিনি ৰিলেটেড কিছুমান কুৱেশ্যনো আমি ডিছকাছ কৰিছিলোঁ, দুটা এটা উপপাদ্য শিকিছিলোঁ। গোটেই এইখিনি কথা মই ক'ব ওলাইছোঁ বিকজ আপোনালোকে যাতে এটা লিংকেজ পায়, ঠিক আছে। কিন্তু আমাৰ আজি মুখ্য উদ্দেশ্য হৈছে ইয়াৰ পিছৰ যিখিনি টপিক আছে লাইনছ এণ্ড এংগলছ ৰিলেটেড সেইখিনি টপিক যাতে আমি ভালকৈ ষ্টাডি কৰিব পাৰোঁ, ঠিক আছে। চ' আজি ইয়াত ট্ৰেন্সভাৰ্চেলৰ পৰা আমাৰ মেইন টপিকটি আৰম্ভ হ'ব। এতিয়া আমাৰ মেইন টপিকটি আৰম্ভ হোৱাৰ আগতে মই আপোনাক এটা বেছিক আইডিয়া দিব বিচাৰিছোঁ বিকজ চিন্স উই আৰ একচুৱেলি ইউজিং এ পেন টেব এণ্ড উই আৰ নট ডুইং দ্য ভিডিঅ' ইন দ্য আপোনাৰ স্মাৰ্ট বৰ্ড, তো মই আপোনাক এংগলছবিলাক কেনেকৈ একচুৱেলি চাব লাগে সেইটো শিকাব বিচাৰিছোঁ অকণমান টাইমৰ কাৰণে, যাতে আপোনাৰ ফাৰ্ডাৰ যিখিনি মই টপিক ডিছকাছ কৰিম সেইখিনি যাতে ইজিলি আপোনালোকে হেণ্ডেল কৰিব পাৰে, ঠিক আছে। এতিয়া ধৰি লওক এইটো এটা এংগল, এইটো আমি ত্ৰিভুজ হিচাপে ল'লোঁ। এতিয়া ত্ৰিভুজৰ এই তিনিটা এংগল আছে, এটা এইটো, ঠিক আছে। এতিয়া নাম দিছোঁ ইয়াক এ বি চি। এতিয়া এই যিটো ক্ৰছ মাৰ্ক কৰা আছে এই এংগলটো যদি আমি উলিয়াব লাগে তেতিয়াহ'লে আমি ইয়াক কেনেকৈ চাম বুজিছেনে? ইয়াতে চাম আমি বি এ চি এনেকৈ, নহ'লে আপুনি অল্টাৰনেটিভলি এইটোও ক'ব পাৰে চি এ বি। এংগল বি এ চি ইকুৱেল টু কি হ'ব? এংগল চি এ বি। মানে আপুনি যিটো ছাইডৰ পৰা নাযাওক কিয় এংগলটো ছেইম থাকিব, ঠিক আছে। ইয়াত মিডিল পইণ্টটো কি আছে? এ, আৰু আমি এংগল এইটোৱে উলিয়াব ট্ৰাই কৰি আছোঁ, ঠিক আছে। চ' যেতিয়াই মই এংগলৰ কথা ক'ম চ' আপোনালোকে এইটো ধৰণে অকণমান ৰিলেট কৰিব ট্ৰাই কৰিব যে এইটো এংগল মানে এইটো যদি পি কিউ আৰ হয় তেতিয়াহ'লে এইটোক লিখিম যে এংগল পি কিউ আৰ অৰ আৰ কিউ পি, ছেইম কেছ, ঠিক আছে। চ' বাকী যিখিনি কুৱেশ্যন ডিছকাছ কৰিম তাতো এই কথাখিনি জাষ্ট আপোনালোকে ৰিলেট কৰিব ট্ৰাই কৰিব। বাকী বস্তুখিনি আপোনালোকে ভালকৈ বুজি পাব, সেইখিনি চেষ্টা আমি সম্পূৰ্ণৰূপে কৰিম। চ' আহক আমি ভিডিঅ'টি ভালকৈ ষ্টাৰ্ট কৰোঁ। এতিয়া প্ৰথম টপিকটো হৈছে যে ট্ৰেন্সভাৰ্চেল মানে হৈছে আপোনাৰ ছেদক, ঠিক আছে। ছেদক মানে হৈছে যদি কোনোবা এডাল ৰেখাই ছেদ কৰে বাকী দুডাল ৰেখাক তেতিয়া তাক কওঁ আমি ছেদক, ঠিক আছে। ইফ এ লাইন কাটছ এনাডাৰ টু লাইনছ দেন ইট ইজ কল্ড ট্ৰেন্সভাৰ্চেল, ঠিক আছে। যদি এডাল লাইনে আন দুডাল লাইনক ছেদ কৰে তেতিয়াহ'লে তাক আমি কওঁ ট্ৰেন্সভাৰ্চেল, অ'কে। চ' ট্ৰেন্সভাৰ্চেল ৰিলেটেড আমি কিছুমান কোণ পাওঁ। প্ৰথমটো হৈছে আপোনাৰ ইণ্টেৰিয়ৰ এংগল, ইয়াক কওঁ আমি অন্তঃকোণ, ঠিক আছে। অন্তঃকোণ মানে আপোনালোকে অসমীয়াত মিনিংটো ধৰিবই পাৰিছে যে যিবিলাক কোণ একচুৱেলি ভিতৰত থাকে। নেক্সট পাম আমি এক্সটেৰিয়ৰ এংগল, ইয়াক কওঁ আমি বহিকোণ, মানে বাহিৰত থকা কোণবিলাক, ঠিক আছে। চ' আমি যদি দুডাল লাইন কনচিডাৰ কৰোঁ আৰু ইয়াত যদি এডাল ছেদকে এনেকৈ কাটে তেতিয়াহ'লে আমি এংগলবিলাক কনচিডাৰ কৰোঁ 1 2 3 4। এই চাৰিওটা এংগল কি হৈছে? একচুৱেলি এই দুডাল লাইনৰ ভিতৰত আছে, ঠিক আছে। এই চাৰিওটা কোণ এই দুডাল লাইনৰ মই যিডাল বৰ্তমান ড্ৰ কৰি আছোঁ ওপৰেৰে সেই দুডাল লাইনৰ ভিতৰত থকা কোণবিলাক আছে এংগল 1, এংগল 2, এংগল 3, এংগল 4। গতিকে এই চাৰিওটা কোণক আমি ক'ম অন্তঃকোণ, ঠিক আছে, ইণ্টেৰিয়ৰ এংগল। ঠিক তেনেদৰে এক্স ৱাই জেড এণ্ড এ, এক্স ৱাই জেড এণ্ড এ এইবিলাকক কওঁ আমি এক্সটেৰিয়ৰ কোণ বিকজ এই যিডাল লাইন আছে ধৰি লওক এল আৰু এম লাইনডালৰ এই কোণকেইটা আপোনাৰ বাহিৰত আছে, ঠিক আছে, বাহিৰত থকাৰ কাৰণে আহঁতক কি কওঁ আমি? বহিকোণ বা এক্সটেৰিয়ৰ এংগল, ঠিক আছে। এইখিনি হ'ল। নেক্সট আহিব আপোনাৰ কৰেছপণ্ডিং এংগলছ। এতিয়া কৰেছপণ্ডিং এংগলছ মানে এগেইন আমি দুডাল লাইন কনচিডাৰ কৰিছোঁ। যদি ইয়াত এডাল ছেদকে কাট কৰে তেতিয়াহ'লে এই যিটো এংগল এক্স হ'ব আৰু এংগল ৱাই হ'ব এই দুটা আপোনালোকে চাব ট্ৰাই কৰে যদি এই দুটা আপোনাৰ একে চাইডে আছে আৰু এই ৰেখা দুডালৰ দুয়োটা এংগলে ৰেখা দুডালৰ এল আৰু এম ৰেখাৰ ঠিক তলেদি এটা চাইডত আছে, ঠিক আছে। চ' এনেকুৱা এংগলবিলাকক কওঁ আমি কৰেছপণ্ডিং এংগল, ঠিক আছে। আৰু ইয়াক কয় অসমীয়াত অনুৰূপ কোণ। চাওক আমি পিডিএফবিলাকতো আপোনাক এনেকৈ যেনেকৈ সলভ কৰি গৈছোঁ তেনেকৈ প্ৰভাইড কৰিম, বাট কথাটো হ'ল আপোনালোকে যদি নোটছ বনাই আছে নিজে বহি লৈ
একচুৱেলি ভিডিঅ'টো চাব ট্ৰাই কৰিব বিকজ ইট ইজ এ মেথছ টপিক এণ্ড স্পেচিফিকেলি জিঅ'মেট্ৰি ঠিক আছে চ' আপোনালোকৰ নিজা নোটছ হ'লে চাবলৈ সুবিধা পাব আৰু যদি কোনোবাই অসমীয়াত কমফৰ্টেবল দেন এই ৱৰ্ডবিলাক লিখি ৰাখি ৰ'ব ঠিক আছে এইটোক কওঁ আমি অনুৰূপ কোণ ঠিক তেনেদৰে এংগল এ আৰু এংগল বি এই দুয়োটাও হ'ব আপোনাৰ অনুৰূপ কোণ ঠিক তেনেদৰে পি আৰু কিউ এইকেইটা হ'ব আপোনাৰ অনুৰূপ কোণ ঠিক তেনেদৰে আপোনাৰ এম আৰু এন এই এংগল কেইটা হ'ব কি অনুৰূপ কোণ মানে সিম্পলি ৰেখা দুডাল যি দুডাল ৰেখা কনচিডাৰ কৰিম আৰু তাত যিডাল ছেদকে ছেদ কৰিব তাৰ একে সাইডে একে জেগাতে থকা কোণবিলাকক কম আমি অনুৰূপ কোণ ঠিক আছে নেক্সট অনুৰূপ কোণৰ পিছত আমি ডিসকাস কৰিবলৈ লৈছো অল্টাৰনেট ইন্টেৰিয়ৰ এংগলছ ঠিক আছে ইয়াক আমি একান্তৰ কোণ বুলিও কৈছিলো এতিয়া ইন্টেৰিয়ৰ মানে অলপ আগতে শিকিছো ইন্টেৰিয়ৰ মানে কি অন্তঃকোণ এটা ভিতৰত থকা অল্টাৰনেট কোণবিলাক আমি চাম ঠিক আছে ভিতৰত থকা একান্তৰ কোণবিলাক চাম গতে এংগল এক্স টো যদি মই কনসিডাৰ কৰো আৰু এংগল ওয়াই টো কনসিডাৰ কৰো এই দুটা কম আমি অল্টাৰনেট ইন্টেৰিয়ৰ এংগলছ ঠিক তেনেদৰে এংগল পি আৰু এংগল কিউ এই পি এণ্ড কিউ এই দুটাকো কম আমি ইন্টেৰিয়ৰ অল্টাৰনেট এংগলছ ঠিক আছে কাৰণ ইহঁতে ভিতৰত আছে আৰু এনেকে অল্টাৰনেটিভলি আছে এক্স আৰু ওয়াই অল্টাৰনেটিভলি আছে ঠিক তেনেদৰে পি আৰু কিউ অল্টাৰনেটিভলি আছে আপোনালোকে প্লিজ এইখিনি নোট কৰি লৈ যাব যদি কোনোবাই ভাবে যে জিঅ'মেট্ৰি অকমান উইক হৈ আছে তেতিয়াহ'লে এনেকে নোটছ বনাই চাব তেতিয়াহ'লে আপোনালোকৰ নেক্সট টাইম যেতিয়া ৰিভাইজ কৰি যাব বস্তুখিনি বহুখিনি ইজি হৈ যাব ঠিক তেনেদৰে অল্টাৰনেট এক্সটেৰিয়ৰ এংগল যদি আমি চাব যাওঁ তেতিয়াহ'লে আপোনাৰ এই যিটো এংগল এম হ'ব আৰু যেটো ইটু সাইডৰ অল্টাৰনেটিভলি থকা এংগল এন হ'ব এই দুটা হ'ব আপোনাৰ অল্টাৰনেট এক্সটেৰিয়ৰ এংগল এক্সটেৰিয়ৰ মিন্স এই ৰেখা দুডালৰ ৰেখা এল আৰু ৰেখা এমৰ বাহিৰত থকা কোণবিলাকৰ যিবিলাক বাহিৰত আছে সেইবিলাক কোণৰ ক্ষেত্ৰত আমি চাম আৰু সেইবিলাকৰ স্পেচিফিকেলি এম আৰু এন যিবিলাক এনেকৈ ক্ৰছ কৰি আছে তেনেকুৱা কোণবিলাকক কম আমি অল্টাৰনেট এংগল একান্তৰ কোণ ঠিক আছে ঠিক তেনেদৰে এংগল এক্স আৰু এংগল ওয়াই এই দুটাও কি হ'ব আপোনাৰ অল্টাৰনেট এক্সটেৰিয়ৰ এংগল মানে ৰেখাডালৰ বাহিৰত থকা একান্তৰ কোণ ঠিক আছে গতিকে এই গোটেইখিনি আইডিয়া থকাটো ইম্পৰ্টেন্ট বিকজ এইখিনি কথা আমি পিছত যিবিলাক প্ৰবলেম সলভ কৰিব যাম তাত বহুখিনি ইম্পৰ্টেন্ট হৈ যাব সো আপোনালোকে এতিয়াতো চালে ভিডিওটো বাট যদি আপোনালোকে বহুত বছৰ চৰ্চা নাই তেতিয়াহ'লে এইখিনি আকৌ পাহৰি যাব সো এই ভিডিওটো এটলিষ্ট আপোনালোকে 3 to 4 টাইম চাব তেতিয়াহ'লে আপোনাৰ লাইনছ এণ্ড এংগলছ ৰিলেটেড যিখিনি ডাউট থাকিব গোটেইখিনি ক্লিয়াৰ হৈ যাব ঠিক আছে নেক্সট লাষ্ট কোণ এটা আমি পঢ়িব লাগিব সেইটো কওঁ আমি কো ইন্টেৰিয়ৰ এংগলছ ঠিক আছে এতিয়া আকৌ এটা লাইন ফৰ্ম কৰিলো দুটা লাইন এডাল ছেদক এতিয়া এই কো ইন্টেৰিয়ৰ এংগলছ মানে হৈছে এইটো একে সাইডে থকা ভিতৰত এংগলবিলাক এক্স আৰু ওয়াই ঠিক তেনেদৰে এ আৰু বি এইবিলাকক কম আমি কো ইন্টেৰিয়ৰ এংগলছ মানে একে সাইডে থকা ভিতৰৰ কোণ একে সাইডে থকা অন্ত কোণ ঠিক আছে এক্স এণ্ড ওয়াই are co-interior angles simultaneously A and B are co-interior angles ঠিক আছে so ঠিক আছে আপোনালোকৰ এইখিনি যিখিনি মই এংগলছ ৰিলেটেড আইডিয়া দিলো এইখিনি পিডিএফ টো এনেকৈ একেবাৰে গুছি যাব বাট তথাপিও আপোনালোকে যদি নিজে নোটছ বনাই আছে ইট ইজ বেটাৰ ওকে নেক্সট আহিব আপোনাৰ পেৰেলেল এণ্ড ট্ৰান্সভাৰ্চেল আগৰ বস্তুখিনিয়ে বাট এতিয়া যি দুডাল লাইন কনসিডাৰ কৰিম সেই দুডাল আমি একেবাৰে সমান্তৰাল লাইন বুলি ধৰি লম পেৰেলেল লাইন আৰু তাৰ এডাল কি কৰিছো ট্ৰান্সভাৰ্চেল দানিছো এতিয়া ইফ এ ট্ৰান্সভাৰ্চেল ইন্টাৰসেক্টস টু পেৰেলেল লাইন যদি দুডাল সমান্তৰাল লাইনক এডাল ট্ৰান্সভাৰ্চেলে ইন্টাৰসেক্ট কৰে তেতিয়াহ'লে কিছুমান আমি একচুৱেলি থিওৰি পাওঁ কিছুমান অতি ইম্পৰ্টেন্ট থিওৰি আমি মনত ৰাখিব লাগিব ইয়াত প্ৰথমটো হৈছে যে কৰেস্পন্ডিং এংগলছ আৰ ইকুৱেল যদি সমান্তৰাল লাইন এডাল টানো তেতিয়াহ'লে কৰেস্পন্ডিং যিবিলাক এংগলছ থাকিব কৰেস্পন্ডিং এংগলছ মানে মই কৈছিলো একে সাইডে থকা এইটো এক্স আৰু ওয়াই এই দুটা এংগলছ মানে কি হ'ব মানে এক্স ইজুকেল টু কি হ'ব ওয়াই ঠিক তেনেদৰে পি আৰু কিউ এই দুটাও কি হ'ব পি ইজুকেল টু কিউ মানে এই কৰেস্পন্ডিং এংগলছ বিলাক আপোনাৰ ইকুৱেল হ'ব ঠিক আছে গতিকে সদায় মনত ৰাখিব যদি দুডাল ৰেখা এ বি আৰু চি ডি বা এল আৰু এমক যদি সমান্তৰাল বুলি কয় আৰু এইডাল যদি ছেদক হয় তেতিয়াহ'লে অবভিয়াছলি কি হ'ব ইয়াৰ যিবিলাক কৰেস্পন্ডিং এংগলছ হ'ব সেইবিলাক কি হ'ব ইকুৱেল হ'ব ঠিক আছে নেক্সট হৈছে আপোনাৰ অল্টাৰনেট ইন্টেৰিয়ৰ এংগলছ আৰ ইকুৱেল ঠিক আছে অল্টাৰনেট ইন্টেৰিয়ৰ এংগলছ মানে এগেইন আপোনালোকৰ যদি মনত আছে অল্টাৰনেট ইন্টেৰিয়ৰ এংগলছ কি এডাল ছেদকে কাটিছে তেতিয়াহ'লে এই কোণটো
আৰু এই কোণটো কি হয় অল্টাৰনেট ইণ্টেৰিয়ৰ এংগলছ লাইক দিছ ইজ কোণ এক্স দিছ ইজ কোণ ৱাই ঠিক আছে চ' এই দুয়োটা যি দুটা কোণ আছে সেই দুটা কি হয় অল্টাৰনেট ইণ্টেৰিয়ৰ এংগলছ এণ্ড ইফ উই আৰ কনচিডাৰিং দিছ টু লাইন এজ এ পেৰেলেল লাইন আমি যদি এই দুটা লাইন পেৰেলেল লাইন হিচাপে কনচিডাৰ কৰিছোঁ তেতিয়াহ'লে এই এক্স ইজুকেল টু কি হ'ব ৱাই ঠিক আছে এইখিনি একেবাৰে সৰু বস্তু আপোনালোকে জাষ্ট মনত ৰাখিব লাগে ঠিক আছে ঠিক তেনেদৰে অল্টাৰনেট এক্সটেৰিয়ৰ এংগলছ আৰ অলছ' ইকুৱেল এতিয়া অল্টাৰনেট এক্সটেৰিয়ৰ এংগলছ মানে কি আছিল মই আগতে কৈছিলোঁ এইটো যদি পি হয় এইটো যদি কিউ হয় তেতিয়াহ'লে এই দুটা কি হ'ব অল্টাৰনেট এক্সটেৰিয়ৰ এংগলছ আৰু তেনেকুৱা ক্ষেত্ৰত পি ইজুকেল টু কি হ'ব আপোনাৰ কিউ ঠিক আছে অল্টাৰনেট এক্সটেৰিয়ৰ এংগলছবিলাকো কি হ'ব আপোনাৰ সমান হ'ব ঠিক তেনেদৰে এইটো যদি আপোনাৰ এম হয় এইটো যদি এন হয় তেতিয়াহ'লে এই দুটা কি হ'ব অল্টাৰনেট এক্সটেৰিয়ৰ এংগলছ আৰু সমান্তৰাল ৰেখাৰ ক্ষেত্ৰত ক'ব গ'লে এম ইজুকেল টু কি হ'ব এন ঠিক আছে সৰু সৰু বস্তু আৰু একেবাৰে ইজি বস্তু লাষ্ট আমি যিটো থিয়ৰী মনত ৰাখিব লাগিব সেইটো হৈছে কো ইণ্টেৰিয়ৰ এংগলছ আৰ ছাপ্লিমেণ্টেৰী ভেৰি কেয়াৰফুল ইয়াতে কিন্তু কোৱা নাই যে কো ইণ্টেৰিয়ৰ এংগলছবিলাক ইকুৱেল নহয় ঠিক আছে এইবিলাক হৈছে আপোনাৰ ছাপ্লিমেণ্টেৰী মানে কি আছিল আমি ফাৰ্ষ্ট ক্লাছত শিকিছিলোঁ ঠিক আছে যিসকলে ফাৰ্ষ্ট ক্লাছটো চোৱা নাই একচুৱেলি এইটো ভিডিঅ'টো চোৱাৰ আগতে চাব লাগে তথাপিও যদি চাই আছে তেতিয়াহ'লে এটলিষ্ট এই ভিডিঅ'টো খতম কৰি ফাৰ্ষ্ট ক্লাছটো এবাৰ চাব তাত আমি বেছিক কথাখিনি বহুত ডিটেইলছত ডিছকাছ কৰিছোঁ আৰু ভিডিঅ'টিৰ লিংকছ আমি ডেছক্ৰিপশ্যনত দি দিম ঠিক আছে চ' ইয়াৰ কেনেকুৱা কেছ হ'ব এই দুডাল সমান্তৰাল ৰেখা এইডাল ছেদক এতিয়া এই পি কোণ আৰু কিউ কোণটো একচুৱেলি কি কো ইণ্টেৰিয়ৰ মই কৈছিলোঁ ঠিক তেনেদৰে এ আৰু বি কি হ'ব কো ইণ্টেৰিয়ৰ তেনেকুৱা ক্ষেত্ৰত কি হয় পি প্লাছ কিউ মানে কোণ পি আৰু কোণ কিউ ইকুৱেল টু কিমান হয় আপোনাৰ 180 ডিগ্ৰী ঠিক তেনেদৰে কোণ এ প্লাছ কোণ বি সমান কিমান হ'ব 180 ডিগ্ৰী বিকজ ছাপ্লিমেণ্টেৰী মিনছ দ্য সামেশ্যন অফ দ্য এংগলছ ইজ 180 ডিগ্ৰী ছাপ্লিমেণ্টেৰী মানে হৈছে যে কোণবিলাকৰ যোগফল কিমান হ'ব আপোনাৰ 180 ডিগ্ৰী চ' এই গোটেই বস্তুখিনি একচুৱেলি কিহৰ লগত ৰিলেটেড পেৰেলেল লাইন এডালক যদি ছেদক এডালে ছেদ কৰে আৰু এই গোটেই উপপাদ্যখিনি আমি একচুৱেলি ক'ত ইউজ কৰিম প্ৰব্লেম ছল্ভ কৰাত কেনেকৈ কৰিম অলপ পিছতে চাম ঠিক আছে নেক্সট কণ্ডিশ্যনছ ফৰ পেৰেলেল লাইন এইখিনিত একো বেলেগ নাই যিখিনি কথা ইয়াত ক'লোঁ সেইখিনিয়ে আপোনাৰ ওলোটাকৈ লিখা আছে মানে যদি মানে দুডাল লাইন এনেকৈ ড্ৰ কৰা থাকে আৰু ইয়াক যদি এডাল ছেদকে ছেদ কৰে যদি আমি প্ৰুভ কৰিব লাগে যে লাইন এল পেৰেলেল টু লাইন এম এইডাল পেৰেলেল লিখিব লাগিলে আমি এনেকৈ ডেজিগনেট কৰোঁ ঠিক আছে লাইন এল পেৰেলেল টু লাইন এম যদি এইটো আমি প্ৰুভ কৰিব লাগে তেতিয়াহ'লে আমাৰ হাতত কিছুমান ৰাস্তা থাকে আমি যদি দেখাব পাৰোঁ যে কৰেছপণ্ডিং এংগলছ আৰ ইকুৱেল ঠিক আছে আমি অলপ আগতে পঢ়ি আহিছোঁ সমান্তৰাল ৰেখাৰ কৰেছপণ্ডিং এংগলছবিলাক কি হয় ইকুৱেল চ' আমি ওলোটাকৈ যদি দেখাব লাগে যদি আমি ওলোটাকৈ চাব লাগে তেতিয়াহ'লে আমি যদি পাওঁ যে দুডাল লাইনৰ কৰেছপণ্ডিং এংগলছবিলাক ইকুৱেল হৈছে ডেট মিনছ আমি ক'ব পাৰোঁ যে লাইন দুডাল সমান্তৰাল ঠিক আছে ঠিক তেনেদৰে অল্টাৰনেট ইণ্টেৰিয়ৰ এংগলছ আৰ ইকুৱেল ঠিক তেনেদৰে যদি আমি কওঁ যে অল্টাৰনেট ইণ্টেৰিয়ৰ এংগলছবিলাক ইকুৱেল হৈছে তেতিয়াও আমি ক'ম যে লাইন এল আৰু লাইন এম পেৰেলেল ঠিক আছে ঠিক তেনেদৰে অল্টাৰনেট এক্সটেৰিয়ৰ এংগলছবিলাকো যদি ইকুৱেল হৈছে তেতিয়াও ক'ব পাৰিম যে লাইন এল আৰু এম পেৰেলেল ঠিক তেনেদৰে কো ইণ্টেৰিয়ৰ এংগলছবিলাক যদি ছাপ্লিমেণ্টেৰী হৈ আছে মানে আপোনাৰ এই ভিতৰৰ একে চাইডে থকা এংগলছবিলাকত যদি যোগফলটো 180 ডিগ্ৰী হৈ আছে তেতিয়াও আমি ক'ব পাৰোঁ যে লাইন দুডাল কি হ'ব পেৰেলেল চ' এই অলপ আগতে যে শিকিছোঁ তাৰ ওলোটাকৈ ক'ব বিচাৰিছোঁ যে পেৰেলেল বুলি প্ৰুভ কৰিব লাগিলে আমি কেনেকুৱা ৰাস্তাৰে যাব পাৰোঁ সেই কথাখিনি ইয়াত কোৱা গৈছে বাট যিহেতু আমি এক্সাম দি আছোঁ MCQ বেছ গতিকে ইয়াততো আপোনাৰ প্ৰুভ নাহে ঠিক আছে চ' আমি বেচিকেলি থিয়ৰিবিলাক জানিলেই হ'ল আৰু এইবিলাক আপোনাৰ ডিগ্ৰী বা কোন যিবিলাক আপোনাক উলিয়াব দিব সেইবিলাক উলিওৱাত এপ্লাই কৰিলে হ'ল আমাৰ নিডছ মাত্ৰ সেইখিনিহে ঠিক আছে এনেকুৱা এক্সামত আমি আমাৰ কি নিডছ আছে এইখিনি জনাটো আটাইতকৈ ইম্পৰ্টেণ্ট ঠিক আছে গতিকে আমাৰ নিডছ হৈছে অনলি সেইখিনি অ'কে চ' ইয়াতে আকৌ এটা থিয়ৰাম আহিছে যে লাইনছ হুইচ আৰ পেৰেলেল টু দ্য ছেইম লাইন আৰ পেৰেলেল টু ইচ আদাৰ মানে কি কৈছে যে দুডাল লাইন এল ঠিক আছে এই লাইন এলডাল আপোনাৰ লাইন এক্সৰ পেৰেলেল ঠিক আছে ধৰি লৈছোঁ এইটো লাইন এল ইজ পেৰেলেল টু লাইন এক্স আকৌ পাইছোঁ যে লাইন এক্সটো আপোনাৰ লাইন এমৰ পেৰেলেল ঠিক আছে কি কৈছোঁ বুজি পাইছে লাইন এলটো পেৰেলেল হয় আপোনাৰ এক্সৰ আৰু লাইন এক্সটো আপোনাৰ পেৰেলেল হয় এমৰ লাইন এল পেৰেলেল টু এক্স লাইন এক্স পেৰেলেল টু এম ঠিক আছে তেনেকুৱা ক্ষেত্ৰত যদি এনেকুৱাকৈ কমন পাই যাওঁ তেতিয়াহ'লে আমি
কি ক'ব পাৰোঁ যে লাইন এল পেৰেলেল টু এমও হ'ব বুজি পাইছেনে যদি লাইন এলডাল এক্সৰ পেৰেলেল হয় আৰু এক্সডাল যদি এমৰ পেৰেলেল হয় তেতিয়াহ'লে ক'ব পাৰোঁ যে এল আৰু এমও কি হ'ব নিজে নিজে অট'মেটিকলি পেৰেলেল হৈ যাব ঠিক আছে সেইটো কথা এটা উপবাদ্য হয় আৰু এই কথাটো আমি একচুৱেলি এই প্ৰব্লেমটো সলভ কৰাতে ইউজ কৰিম ওকে আহক আমি এতিয়া প্ৰব্লেমটো সলভ কৰিবলৈ যাওঁ এতিয়া ইয়াতে কি দিছে পি কিউ parallel to RS an angle এইটো angular sin ধৰিব angle MXQ is equal to 135 degree and angle MYR is equal to 40 degree ঠিক আছে তো find angle XMY so আমি প্ৰথমতে চাই লওঁ যে আমাক কোনটো angle উলিয়াব দিছে XMY তো that means এই angle টো উলিয়াব দিছে আমাক XMY ঠিক আছে আমি উলিয়াব লাগে এই angle টো ঠিক আছে গতিকে এই এংগলটো এতিয়া কেনেকৈ উলিয়াম আমাৰ হাতত ডাটা কি আছে যে এংগল এম এক্স কিউ এইফালে কিউ আছে ঠিক আছে এম এক্স কিউ ইজ ইকুৱেল টু কিমান আছে আপোনাৰ 135 ডিগ্ৰী এণ্ড এংগল এম ৱাই আৰ মানে কোনটো এইটো এম ৱাই আৰ ঠিক আছে মই যোনফালে কাৰ্চাৰডাল ঘূৰাইছোঁ এইটো এম ৱাই আৰ ঠিক আছে এম ৱাই আৰৰ ভ্যালু কিমান দিয়া আছে আপোনাৰ 40 ডিগ্ৰী এতিয়া আমাক লাগে এই কোণটো সো এই কোণটো উলিয়াৰ কাৰণে আমি কি কৰিম এটা সিম্পলি আমি কি কৰিম এম বিন্দুৰ মাজেৰে এডাল প্যাৰেলেল টানিম পি কিউৰ সমান্তৰালকৈ এডাল ৰেখা টানিম এম বিন্দুৰ মাজেৰে পি কিউৰ সমান্তৰালকৈ এডাল ৰেখা টানিম ধৰক এইডাল এম আপোনাৰ কে এছ সমান্তৰাল ৰেখা টানিছো আমি এম বিন্দুৰ মাজেৰে সো এতিয়া চাওক পি কিউ সমান্তৰাল টু কে এছ সো পি কিউ আৰু কে এছ যদি সমান্তৰাল হয় তেতিয়াহ'লে এই যি দুটা কোণ আছে এইডাল কি হ'ব তাৰ ছেদক মই এইফালে আকৌ এবাৰ ছবিটো আঁকিব ট্ৰাই কৰিছোঁ চাব পি কিউ সমান্তৰাল টু কে এছ পি কিউ সমান্তৰাল টু কে এছ ঠিক আছে আৰু এইডাল কি হ'ব তাৰ ছেদকডাল কি হ'ব এক্স এম ধৰিব পাৰিছে এইটোৰ ছবিৰ লগতে এইখিনি লিংক কৰক ঠিক আছে এইডাল কি হ'ব তাৰ ছেদক এতিয়া এই যি দুটা কোণ আছে এইটো কোণ আৰু এইটো কোণ কিউ এক্স এম আৰু কোণ এছ এম এক্স এই দুটা কোণ কি হ'ব আপোনাৰ কো ইণ্টেৰিয়ৰ এংগলছ মানে কি ভিতৰত থকা একে সাইডৰ এংগলছ আৰু কো ইণ্টেৰিয়ৰ এংগলছবিলাক কি আছিল সাপ্লিমেণ্টাৰী আপোনালোকৰ নিশ্চয় মনত আছে ঠিক আছে কো ইণ্টেৰিয়ৰ এংগলছবিলাক আছিল সাপ্লিমেণ্টাৰী সো আমি ইয়াৰ পৰা কি উলিয়াব পাৰিম যে এংগল কিউ এক্স এম প্লাছ এংগল এক্স এম এছ ইজ ইকুৱেল টু কি হ'ব আপোনাৰ 180 ডিগ্ৰী এগেইন আমি কি পাইছোঁ এংগল কিউ এক্স এম মই কৈছিলোঁ এম এক্স কিউ লিখা আৰু কিউ এক্স এম লিখা একে কথা মই ভিডিঅ'টোৰ ষ্টাৰ্টিঙতে কৈছিলোঁ চ' এই এংগলটোৰ জেগাত আমি কি লিখি দিব পাৰিম 135 ডিগ্ৰী প্লাছ এংগল এক্স এম এছ ইকুৱেল টু কি হ'ব 180 ডিগ্ৰী চ' এংগল এক্স এম এছ মানে কিমান পাম 180 ডিগ্ৰী মাইনাছ 135 ডিগ্ৰী চ' এইটো আল্টিমেটলি কিমান হ'ব আপোনাৰ 45 ডিগ্ৰী আশা কৰোঁ আপোনালোকে ইয়ালৈকে সুন্দৰকৈ বুজি পাইছে ঠিক আছে চ' এইখিনি হৈ গ'ল আমি মানে কোনখিনি উলিয়ালোঁ আমি এইটো এংগল উলিয়ালোঁ এই এংগলটো মই য'ত 3-4ডাল লাইন দি দিছোঁ এই এংগলটো আমাৰ ওলাই গ'ল এতিয়া আমাক লাগে কিন্তু এই সম্পূৰ্ণ ডাঙৰ এংগলটো এইটো এক্স এম ৱাই ঠিক আছে গতিকে এই ডাঙৰ এংগলটো যদি উলিয়াব লাগে আমি এতিয়া কি কৰিব লাগিব এই যিখিনি ৰৈ গৈছে সেইখিনিৰ জোখটো উলিয়াব লাগিব এতিয়া আমি ধৰি লৈছিলোঁ কি পি কিউৰ সমান্তৰালকৈ কে এছ টানিছোঁ এতিয়া চাওক পি কিউডাল একচুৱেলি কি হৈছে মানে কে এছৰ সমান্তৰাল আকৌ আমি ইনিচিয়েলি দিয়াই কি আছে পি কিউডাল আৰ এছৰো সমান্তৰাল চ' পি কিউ সমান্তৰাল টু আৰ এছ এতিয়া এই অলপ আগৰ উপবাদ্যটো মনত কৰক যদি এনেকৈ কমন এডাল থাকে পি কিউ সমান্তৰাল টু কে এছ ঠিক তেনেদৰে পি কিউ সমান্তৰাল টু আৰ এছ ডেট মিনছ কে এছ আৰু আৰ এছও কি হ'ব সমান্তৰাল কে এছ সমান্তৰালটো কি হ'ব আৰ এছ অলপ আগতে যি থিয়ৰাম এটা পঢ়িছোঁ সেইটোৱে ঠিক আছে গতিকে আল্টিমেটলি আমি কি বুজিলোঁ এই যিডাল কে এছ আছে সেইডাল কাৰ সমান্তৰাল হ'ব এইডালৰ আৰ এছ ঠিক আছে সৰি এইটো S1 বুলি ধৰি লওক ভুল নোহোৱাৰ কাৰণে ঠিক আছে এই কে এছটো একচুৱেলি কি হ'ব এইটো আপোনাৰ কে
এল বুলি ধৰি লওক ঠিক আছে এই যিডাল কে এল আছে সেইডাল কাৰ সমান্তৰাল হ'ব আপোনাৰ আৰ এছৰ চ' এতিয়া চাওক এতিয়া যদি আপোনাৰ আমি ড্ৰ কৰিব যাওঁ এই যিডাল কে এল আছে এইডাল কে এলডাল ড্ৰ কৰিছোঁ এই তলৰখিনি এতিয়া আমি ইয়াত ড্ৰ কৰিম ঠিক আছে এই যিডাল কে এল আছে আৰু যিডাল আৰ এছ আছে এই দুয়োডাল সমান্তৰাল হ'ল অলপ আগতে গম পালোঁ কোনটো উপপাদ্যৰে অলপ আগতে যি পঢ়িছোঁ সেইটো উপপাদ্য মই বুজাই দিছোঁ অলৰেডি ঠিক আছে আৰু ইয়াত যিডাল এম ৱাই আছে এম ৱাই সেইডাল তাৰ কি হ'ব ছেদক এতিয়া যদি আমি লক্ষ্য কৰোঁ এই কোণটো কোণ এল এম ৱাই আৰু কোণ এম ৱাই আৰু এছ এই দুয়োটা কি হ'ব আপোনাৰ কো ইণ্টেৰিয়ৰ এংগলছ চ' আমি লিখিব পাৰোঁ যে কোণ এল এম ৱাই প্লাছ কোণ এম ৱাই এছ অলছ' 180 ডিগ্ৰী ঠিক আছে এইখিনি আমি গম পালোঁ এতিয়া আমাৰ এই দুয়োটা কোণৰ ভিতৰত আমাৰ কোনটো কোণ আমাৰ হাতত দিয়া আছে আমি ডাইৰেক্ট চাওঁ যদি এটাও নাই ঠিক আছে বিকজ আমি জানো যে এই কোণটো এইটো কোণ হৈছে আপোনাৰ 40 ডিগ্ৰী বাট আমি একজাক্টলি নাজানো যে এই কোণটো কিমান বাট আমি উলিয়াব পাৰোঁ এটা উপপাদ্যৰ থ্ৰুৰে যিটো আমি আগৰ ক্লাছত পঢ়ি আহিছোঁ আমি জানো যে এডাল ৰেখাত যদি এডাল ছেদকে ছেদ কৰে গতিকে এই কোণটো আপোনাৰ কিমান হয় 180 ডিগ্ৰী ঠিক আছে আৰু এই কোণটো 180 ডিগ্ৰী যদি এই ডাঙৰ কোণটো কিমান হ'ব আপোনাৰ 180 ডিগ্ৰী ঠিক আছে এই ডাঙৰ কোণটো হ'ব আপোনাৰ 180 ডিগ্ৰী মানে আপোনাৰ এই যিটো ডাঙৰ কোণ আছে এই ডাঙৰ কোণটো হ'ব আপোনাৰ 180 ডিগ্ৰী ঠিক আছে চ' এই সৰু কোণটো কিমান সৰু কোণটো হৈছে 40 ডিগ্ৰী চ' মানে কি লিখিব পাৰোঁ এগেইন কোণ এম ৱাই পি ঠিক আছে এম ৱাই আৰ প্লাছ এংগল এম ৱাই এছ ইজ ইকুৱেল টু অলছ' হোৱাট 180 ডিগ্ৰী ঠিক আছে এতিয়া এম ৱাই আৰ মানে হৈছে আপোনাৰ 40 ডিগ্ৰী প্লাছ এম ৱাই এছ ইজ ইকুৱেল টু 180 ডিগ্ৰী চ' এংগল এম ৱাই এছ ইকুৱেল টু কিমান হ'ব 180 ডিগ্ৰী মাইনাছ 40 ডিগ্ৰী চ' কি হ'ব এই 140 ডিগ্ৰী ঠিক আছে চ' আমি কি গম পালোঁ যিটো এংগল এম ৱাই এছ আছে যিটো এংগল এম ৱাই এইটো ৱাই এম ৱাই এছ আছে সেইটো কিমান হ'ব 140 ডিগ্ৰী এতিয়া চাওকচোন এই যদি এংগল এম ৱাই এছটো 140 ডিগ্ৰী হয় ডেট মিনছ এই এংগলটো কিমান হ'ব এম ৱাই এছ যদি আমি 140 ডিগ্ৰী ধৰোঁ তেতিয়াহ'লে এম ৱাই আৰ সমান কিমান হ'ব এম ৱাই আৰ মানে হৈছে আপোনাৰ এইটো ঠিক আছে চ' এইটো এংগল কিমান হ'ব ঠিক আছে এম ৱাই এছ ঠিক আছে এম ৱাই এছটো 140 ডিগ্ৰী গম পালোঁ চ' এংগল এল এম ৱাইৰ ভেলু কিমান হ'ব এল এম ৱাই মানে এইটো এংগলছ ঠিক আছে এল এম ৱাই গতিকে এইটো কিমান হ'ব এইটো আপোনাৰ 40 ডিগ্ৰী হ'ব ঠিক আছে চ' আল্টিমেটলি এইটো এংগল আমি কিমান পাইছিলোঁ 45 ডিগ্ৰী আৰু এইটো কিমান পালোঁ 40 ডিগ্ৰী গতিকে দুয়োটাৰ যোগফল কিমান হ'ব 85 ডিগ্ৰী ঠিক আছে চ' আমাক যিটো উলিয়াব দিছে এংগল এক্স এম ৱাই সেইটো হ'ব আপোনাৰ 85 ডিগ্ৰী ঠিক আছে 85 ডিগ্ৰী চ' এইখিনিয়ে আছিল বাকী ইয়াত আপোনাৰ মই যেতিয়া PDF-টো চেণ্ড কৰি দিম তেতিয়া মই ষ্ট্ৰাকচাৰিকেলি বস্তুখিনি লিখি দিম ইয়াত অকণমান খিচিৰি মিচিৰি হৈছে বিকজ মই আপোনাক বেলেগ ডায়েগ্ৰাম কৰি বুজাব ট্ৰাই কৰিছোঁ ঠিক আছে মই যেতিয়া ইয়াৰ PDF-টো চেণ্ড কৰিম তেতিয়া প্ৰপাৰ এনচাৰটো আপোনাৰ ষ্ট্ৰাকচাৰ ৱাইজ লিখি দিম ঠিক আছে চ' আহক নেক্সট কুৱেশ্যনটোলৈ যাওঁ নেক্সট কুৱেশ্যনটোত আছে AB পেৰেলেল টু CD এণ্ড CD পেৰেলেল টু EF EA পাৰপেণ্ডিকুলাৰ টু AB এতিয়া ইয়াতে চাওক এইডাল হৈছে AB এইডাল ৰেখা আপোনাৰ AB এইডাল হৈছে আপোনাৰ CD ঠিক আছে আৰু এইডাল হৈছে আপোনাৰ EF ঠিক আছে আৰু ইয়াত কৈছে যে EA পাৰপেণ্ডিকুলাৰ টু AB এটা পাৰপেণ্ডিকুলাৰ মানে কি আপোনালোকে পাৰপেণ্ডিকুলাৰ মানে হৈছে লম্ব মানে যদি 90 ডিগ্ৰী কৰি থাকে এডাল ৰেখাৰ ওপৰত তাক কওঁ আমি পাৰপেণ্ডিকুলাৰ চ' ইয়াতে যিডাল আপোনাৰ EA আছে মানে এইডাল ৰেখা EA ক'ত আছে আপুনি চাই লওক এইটো হৈছে E এইটো হৈছে A গতিকে এই যিডাল ৰেখা আছে এইডালে একচুৱেলি কি কৰিছে আপোনাৰ যিডাল আপোনাৰ EF আছে ঠিক আছে EA
এইটো ই এফ যিডাল ৰেখা আছে ইয়াৰ ওপৰত এইটো পাৰপেণ্ডিকুলাৰ যদি ই এডাল ই এফৰ ওপৰত পাৰপেণ্ডিকুলাৰ মানে এইটো এংগল কিমান হ'ব আপোনাৰ 90 ডিগ্ৰী অবভিয়াছলি আকৌ ইয়াতে চাওক এনেকৈ এইডাল ৰেখা আহিছে আৰু এইডালৰ যিটো এই এংগল আছে এংগল বি এফ মানে চাব মোৰ কাৰ্চাৰডাল চাব বি ই এফ গতিকে এই কোণটো কিমান দিয়া আছে 55 ডিগ্ৰী এতিয়া এই ওভাৰঅল ডাঙৰ কোণটো যদি 90 ডিগ্ৰী আৰু এই সৰু কোণটো যদি 55 ডিগ্ৰী হয় 55 ডিগ্ৰী আপোনালোকে ভাবকচোন এইটো কোণ কিমান হ'ব 90 ডিগ্ৰী মাইনাছ 55 ডিগ্ৰী অবভিয়াছলি সো এংগল যেটো এ ই বি হ'ব সেই কোণটো হ'ব আপোনাৰ কিমান 45 ডিগ্ৰী আৰু সেই কোণটোকে কি বুলি সুধিছে ইয়াত জেড গতিকে আমাৰ জেডৰ ভ্যালু কিমান ওলাব 45 ডিগ্ৰী এটা ওলাই গ'ল আমাৰ ঠিক আছে নেক্সট আহিব আপোনাৰ আমি উলিয়াব লাগে y আৰু x এটা ইয়াত যদি চাও এই এংগল এই জিডাল আছে আমাৰ wait for a minute okay জিডাল এবাৰ আমি নতুনকৈ চাইছো এই দুডাল ৰেখাৰ কথা CD আৰু EF ঠিক আছে সো ইয়াৰ আমি ড্ৰ কৰিছো CD ডাল CD আৰু এইডাল হৈছে আপোনাৰ EF ঠিক আছে এই কাখৰ ডায়াগ্ৰামটোৰ লগতে আপোনালোকে লিংক কৰিব ট্ৰাই কৰিব ঠিক আছে CD আৰু EF ইয়াত আমি কি কৰিছো এনেকৈ EB ডাল ড্ৰ কৰিছো ঠিক আছে সো এতিয়া এই এংগলটো কিমান বুলি দিয়া আছে অলৰেডি 55 ডিগ্ৰী আৰু এই এংগলটোকে আমি কি বুলি কৈছো y ঠিক আছে সো এতিয়া চাওকচোন এই দুডাল প্যাৰেলেল EF আৰু CD প্যাৰেলেল আৰু ইয়াত যিডাল BE আছে সেইডাল হৈছে আপোনাৰ ছেডক সো এই দুটা কোণ কি হ'ব এই 55 ডিগ্ৰী কোণটো আৰু y কোণটো কি হ'ব আপোনাৰ কো ইন্টেৰিয়ৰ কোণ কো ইন্টেৰিয়ৰ ঠিক আছে কো ইন্টেৰিয়ৰ হ'ব আৰু কো ইন্টেৰিয়ৰ বিলাক কি আছিল 180 ডিগ্ৰী সো এংগল ডি সো ডাইৰেক্ট লিখি দিয়ক এংগল y plus 55 degree is equal to actually কিমান হ'ব আমাৰ 180 ডিগ্ৰী যেটো কো ইন্টেৰিয়ৰ সো এংগল y is equal to কিমান হ'ব 180 ডিগ্ৰী minus 55 ডিগ্ৰী সো it will be 125 ডিগ্ৰী সো এংগল y is equal to কিমান হ'ব আমাৰ এংগল y is equal to 125 ডিগ্ৰী এটা এই পিকচাৰটোতে অকমান গুৰুত্ব দি চাওক গোটেইটো ওলাই যাব আমাক লাগে x এতিয়া CD এই জিডাল CD আছে আৰু আমি যদি ইয়াত যদি AB ডাল ড্ৰ কৰো ঠিক আছে AB ডাল ড্ৰ কৰিলো গটিকে এই CD আৰু AB এইডাল একচুয়ালি কি হয় প্যাৰেলেল হয় আৰু প্যাৰেলেল যদি হয় এংগল y আৰু ইয়াত যেটো এংগল x আছে এংগল y আৰু এংগল x আছে এই দুটা কি হ'ব কৰেসপন্ডিং এংগলস ঠিক আছে আৰু কৰেসপন্ডিং এংগলস বিলাক কি আছিল সমান্তৰাল ৰেখাৰ ইকুৱেল সো এংগল y যদি 125 হয় এংগল x ও কিমান হ'ব 125 ঠিক আছে আপোনালোকে হয়তো বুজি পাইছে যে এই দুটা কি হ'ব কৰেসপন্ডিং এংগল সো এংগল y যদি 125 ডিগ্ৰী হয় এংগল x ও 125 ডিগ্ৰী হ'ব ঠিক আছে আপোনালোকে চাগে বহুত শব্দ পাই আছে বাহিৰত তাৰ কাৰণে আমি ক্ষমা বিচাৰিছো একচুয়ালি আমি এই ভিডিওটি 3:30 AM ত ৰেকৰ্ড কৰি আছো সো ৰাতিৰ টাইম কাৰণে কুকুৰ বিলাকে বাহিৰত অলপমান ভুকি আছে আপোনালোকে অলপমান বিয়াৰ কৰিব বিকজ দিনত আমাৰো কাম থাকে সো ডাইৰেক্টলি কৰিব নোৱাৰো ৰেকৰ্ডিং সো আমি ৰাতি টাইমটোৱে ল'ব লগা হয় ঠিক আছে সো আহক আমি নেক্সট কোৱেশ্চনটোলৈ আগবাঢ়ো নেক্সট ইয়াত দিয়া আছে AB প্যাৰেলেল টু CD আৰু CD প্যাৰেলেল টু EF আৰু ইয়াত দিয়া গৈছে যে y is to z is equal to 3:7 ঠিক আছে এগেইন চাও এইটো হৈছে AB CD আৰু EF ঠিক আছে সো আমি এটা কি উলিয়াব লাগে ফাইন্ড x আমি x ৰ ভ্যালু উলিয়াব লাগে x মানে কোনটো এংগল এইটো এংগল এক ডায়াগ্ৰামটো এবাৰ ভালকৈ চাই লওক ঠিক আছে কাৰণ মই ওপৰত ইয়াত ড্ৰ কৰিব যাম অকমান খিচিৰি মিচিৰি হৈ যায় কিন্তু আগতে এবাৰ চাই লওক x হৈছে এইটো এংগল y হৈছে এইটো এংগল z হৈছে এইটো এংগল এতিয়া আমাক y আৰু z ৰ ৰেশিওটো দিয়া আছে বেলেগ দিয়া একো নাই y আৰু z ৰ ৰেশিওটো দিয়া আছে ঠিক আছে ৰেশিও দিয়া আছে এতিয়া যদি আপোনালোকে চাই এই y কোণটো আৰু এই যেটো কোণ ওলাব ঠিক আছে এই কোণটো আপোনাৰ হয় বিপৰীত কোণ ঠিক আছে ভাৰ্টিক্যালি অপোজিট এংগল এটো কি বস্তু মই আগৰ ক্লাছতো কৈছিলো ঠিক আছে তথাপি এবাৰ কৈ দিও যদি দুডাল ৰেখা এনেকৈ কটাকটি কৰে তেতিয়ালে এই যেটো অপোজিট এংগলস বিলাক থাকে এইবিলাক কি হয় ইকুৱেল হয় ঠিক আছে এই ক্ৰস মাৰ্ক কৰা ইকুৱেল কোণ দুটা ইকুৱেল আৰু এই দুটাও কি হয় ইকুৱেল হয় আৰু তেনেকুৱা ক্ষেত্ৰত এইবিলাক কোণক কি কও আমি বিপৰীত কোণ বা ভাৰ্টিক্যালি
অপোজিট এংগলছ ঠিক আছে চ' এই যিটো এংগল ৱাই আছে সেইটো একচুৱেলি ইকুৱেল হ'ব এই কোণটোৰ এই কোণটো আমি নামটো দি ধৰি লওক এম এই কোণটো এম গতিকে এংগল ৱাই ইজ ইকুৱেল টু কি হ'ব এংগল এম আৰু আপোনালোকে যদি লক্ষ্য কৰে এই যিডাল চি ডি ৰেখা আছে এই যিডাল চি ডি ৰেখা আছে আৰু যিডাল এইডাল ই এফ ৰেখা আছে তাক একচুৱেলি এইডাল কি এডাল ছেদক হিচাপে কাম কৰিছে চ' এই যিটো এংগল এম আছে আৰু এই যিটো এংগল আছে এই দুটাৰ সামেশ্যনটো কি হ'ব 180 ডিগ্ৰী বিকজ এই দুটা কি হ'ব কো ইণ্টেৰিয়ৰ এংগলছ এম আৰু এই এংগলটো কি হ'ব এংগল জেডটো কি হ'ব কো ইণ্টেৰিয়ৰ এংগল চ' আমি লিখিব পাৰোঁ যে এংগল এবাৰ আকৌ ক্লিয়াৰিটি কৰি দিছোঁ মই ছবিটোত চাব ইয়াতে আছিল এইটো জেড ঠিক আছে চ' ৱাইৰ ইকুৱেল কোনটো হ'ব এইটো এংগলক আমি এম বুলি ধৰিছিলোঁ চ' এই এংগল এম আৰু এংগল জেড যদি চি ডি আৰু ই এফ পেৰেলেল হয় তেতিয়াহ'লে এম আৰু জেডটো কি হ'ব কো ইণ্টেৰিয়ৰ এংগল চ' আমি লিখিব পাৰোঁ যে এংগল এম প্লাছ জেড ইজ ইকুৱেল টু 180 ডিগ্ৰী ঠিক আছে চ' এতিয়া আপোনালোকে চাওক এম আৰু জেডৰ ভেলুটো একচুৱেলি ৰেচিঅ'টো কি হ'ব এম ইজ টু জেড মানে একচুৱেলি কি হ'ব আপোনাৰ 3:7 কাৰণ এই ৰেচিঅ'টো দিয়া আছে এমটো ডাইৰেক্টলি দিয়া নাই কিন্তু আমি গম পাইছোঁ যে এম মানে হৈছে একচুৱেলি ৱাই কোণৰ সমান বিপৰীত কোণ ভাৰ্টিকেলি অপোজিট এংগলছ ঠিক আছে চ' ৱাই ইজ টু জেড মানে যদি আপোনাৰ 3:7 হয় চ' এম ইজ টু জেড মানেও আমি কি কৰিব পাৰোঁ 3:7 ঠিক আছে আৰু মই আগৰ ক্লাছতো কৈছিলোঁ যেতিয়াই ৰেচিঅ' দেখি আমি 3x আৰু এইটো বাৰু 3k আৰু 7k বুলি ধৰি ল'ম এটা মানে আপোনাৰ ফেক্টৰ এটা মাল্টিপ্লাই কৰি দিম কমন ফেক্টৰ এটা ঠিক আছে চ' এমৰ জেগাত আমি কি কৰিম 3k আৰু জেডৰ জেগাত ধৰিম আপোনাৰ 7k আৰু এই দুটাৰ সামেশ্যনটো কিমান হ'ব 180 ডিগ্ৰী চ' 10k ইজ ইকুৱেল টু একচুৱেলি হ'ব 180 ডিগ্ৰী চ' k ইজ ইকুৱেল টু হ'ব আপোনাৰ 180 ডিগ্ৰী বাই 10 চ' আপোনাৰ এইটো হ'ব 18 ডিগ্ৰী চ' আমি কি গম পালোঁ যে কেৰ ভেলুটো হৈছে 18 ডিগ্ৰী এতিয়া যদি আমি কেৰ ভেলু উলিয়াব পাৰোঁ দেন আমি ৱাইৰ ভেলু উলিয়াব পাৰোঁ বিকজ ৱাই মানে হৈছে আপোনাৰ কি 3k এম মানে যদি 3k চ' ৱাই মানেও কি হ'ব 3k এতিয়া আপোনাৰ 3k ভেলু উলিয়াও 3k এক মিনিট 3k যদি আপুনি ৱাই যদি নলিয়ায়ো জেডৰ ভেলু ওলালেও ওলাই যাব কাৰণ কেনেকৈ মই ইয়াত ছবিটো আঁকি দিছোঁ চাব আৰু এবাৰ এ বি এইডাল ঠিক আছে এ বি এইডাল তলৰডাল একেবাৰে চাওক মাজৰডাল স্কিপ কৰক ই এফ এইডাল ঠিক আছে চ' এনেকৈ এইডাল ছেদকে ছেদ কৰিছে চ' এই যিটো কোণ এক্স এই যিটো কোণ এইটো ছবিত যিটো এইটো কোণ এক্স আৰু এই যিটো কোণ ৱাই জেড আৰু এই কোণটো যিটো জেড ঠিক আছে এই দুটা কি কোণ হয় আপোনালোকে জনাওক এই দুটা কি কোণ হয় এই দুটা হয় আপোনাৰ অল্টাৰনেট এংগলছ একান্তৰ কোণ আৰু একান্তৰ কোণবিলাক পেৰেলেল ৰেখাৰ কি হয় সমান হয় ইকুৱেল হয় চ' এংগল জেড মানে যদি আমি কি উলিয়াব পাৰোঁ দেন এংগল এক্স মানে কিমান নিজে ওলাই যাব চ' এংগল জেড মানে কিমান আমি ধৰি লৈছিলোঁ 7k গতিকে আকৌ k মানে কিমান 18 ডিগ্ৰী চ' 7 ইনটু 18 ডিগ্ৰী চ' এইটো আপোনাৰ কিমান ওলাব 6 হাতে গ'ল 5 চ' আপোনাৰ 126 ডিগ্ৰী ঠিক আছে চ' এংগল জেড মানে কিমান ওলাব 126 ডিগ্ৰী চ' এংগল জেড মানে যদি 126 ডিগ্ৰী চ' এংগল এক্স মানেও কিমান হ'ব 126 ডিগ্ৰী ঠিক আছে আশা কৰোঁ আপুনি কুৱেশ্যনটো ভালকৈ বুজি পাইছে ঠিক আছে এইখিনি একো ইমান টান কুৱেশ্যন নহয় অকণমান প্ৰেক্টিছ কৰিলে বহুত ইজিলি ছল্ভ হৈ যাব আপোনালোকৰ জাষ্ট ক্লিয়াৰিটি থাকিব লাগে এংগলছবিলাক কি কোৰেছপণ্ডিং এংগলছ কি অল্টাৰনেট এংগলছ কি কো ইণ্টেৰিয়ৰ এংগলছ কি এইখিনি যদি এবাৰ আইডিয়া আহি যায় কুৱেশ্যনটো ইমান টান নহয় গতিকে ইয়াত আমি চিম্পলি কি কৰিম জেডৰ ভেলুটো উলিয়াব চাম ক'ৰ পৰা ওলাব এই ৰেচিঅ'টোৰ পৰা 7k আৰু কেৰ ভেলু অলপ আগতে আমি উলিয়াই ল'লোঁ কিমান 18 ডিগ্ৰী চ' 7k ইজ ইকুৱেল টু কিমান ওলাব 7 ইনটু 18 ডিগ্ৰী ইট ইজ ইকুৱেল টু 126 আৰু যিহেতু এই দুডাল মই ক'লোঁ এ বি আৰু ই এফ যিহেতু পেৰেলেল এইডাল ছেদক চ' কি হ'ব জেড কাৰ সমান হ'ব এক্সৰ সমান গতিকে জেড যদি 126 এক্সৰ ভেলু হ'ব আপোনাৰ 126 ডিগ্ৰী চ' একেবাৰে ইজি প্ৰব্লেম আপুনি এইটো প্ৰব্লেমটো এবাৰ বা দুবাৰ চাওক চাই উঠি কিন্তু অকল এই প্ৰব্লেমটোতে ৰৈ নাযাব কোনবিলাক চাওক চাই উঠি অভাৰঅল আপুনি এটা আইডিয়া ল'ব ট্ৰাই কৰক যাতে এই বস্তুখিনি আপুনি বেলেগ যেতিয়া কুৱেশ্যন এটা সন্মুখত আহিব অকণমান সলাই দিব আপুনি যাতে এইখিনি এপ্লাই কৰিব পাৰে ঠিক আছে
নেক্সট আহিব আপোনাৰ আজিৰ ভিডিঅ'টিৰ লাষ্ট কুৱেশ্যনটি আৰু ইয়াত দিয়া গৈছে যে পি কিউ সমান্তৰালটো এছ টি এণ্ড এংগল পি কিউ আৰ 110 এতিয়া এংগল পি কিউ আৰ কোনটো ছবিটো চাই লওক এবাৰ ভালকৈ এইটো পি কিউ আৰ আৰু এইটোৰ ভেলু হৈছে আপোনাৰ 110 ডিগ্ৰী ঠিক তেনেদৰে এংগল আৰ এছ টি মানে হৈছে এইটো আৰ এছ টি ঠিক আছে আৰ এছ টিৰ ভেলু হৈছে আপোনাৰ 130 ডিগ্ৰী এতিয়া আমাক সুধিছে ফাইন এংগল কিউ আৰ এছ কোনটো এইটো এংগল মই য'ত এনেকৈ চিন দি আছোঁ সেইটো এংগল হৈছে আপোনাৰ কিউ আৰ এছ আৰু আমি এই এংগলটো উলিয়াব লাগে এতিয়া এই এংগলটো কেনেকৈ উলিয়াম একেবাৰে ইজি ঠিক আছে কেনেকৈ উলিয়াম আপোনালোকে চাই ল'ব এতিয়া চাওক যদি আমি এই এছ টিৰ সমান্তৰালকৈ আৰ বিন্দুৰে এডাল ৰেখা টানো আমি কি কৰিছোঁ এই এছ টিৰ সমান্তৰালকৈ এছ টি ৰেখাডালৰ সমান্তৰালকৈ আৰ বিন্দুৰে এডাল ৰেখা টানিছোঁ ঠিক আছে তো এই যিডাল ৰেখা এছ আৰু আৰ হ'ব মানে এইটো আকৌ এবাৰ মই ড্ৰ কৰিব ট্ৰাই কৰিছোঁ যাতে আপোনালোকৰ ইজি হয় এছ টি এইটো আছে এতিয়া আপোনাৰ মই এইটো আৰ বিন্দু বুলি ধৰিছোঁ আৰ বিন্দুৰ সমান্তৰালকৈ এডাল ৰেখা টানিছোঁ ঠিক আছে আগৰ ছবিটো আছিল এইটো ঠিক আছে আৰু এইফালে আছিল আপোনাৰ পি কিউ এতিয়া এছ টিৰ সমান্তৰালকৈ আৰ বিন্দুৰ মাজেৰে এডাল ৰেখা টানিছোঁ ধৰি লওক এম ৰেখাডাল টানিছোঁ এতিয়া আপোনালোকে চাওক এই এছ টি আৰু আৰ এম ৰেখাডালৰ ছেদক হ'ব আৰ এছ বুজি পাইছেনে এই আৰ এছডাল এছ টি আৰু আৰ এম ৰেখাডালৰ ছেদক চ' যিটো এই এংগলটো হ'ব ঠিক আছে এংগল টি এছ আৰ আৰু এংগল এছ আৰ এম ঠিক আছে এই দুটা কি হ'ব কিমানবাৰ এইটো বস্তুৱে আমাৰ আহি থাকিল এই দুটা হ'ব কো ইণ্টেৰিয়ৰ এংগল গতিকে আৰ্টৰ ছামেশ্যনটো কিমান হ'ব 180 ডিগ্ৰী ঠিক আছে সেইটো বুজিলোঁ এগেইন চাওক এংগল টি এছ আৰ আৰু এংগল এছ আৰ এন ঠিক আছে এংগল টি এছ আৰ মানে আপোনাৰ যদি এইটো এংগল এই ডাঙৰ এংগলটো মই যিটো ড্ৰ কৰি আছোঁ টি এছ আৰ আৰু এংগল এছ আৰ এম মানে এই ডাঙৰ এংগলটো ঠিক আছে এই দুটা কি হ'ব সমান হ'ব বিকজ এই দুটা কি হ'ব আপোনাৰ একান্তৰ কোণ ঠিক আছে একান্তৰ কোণবিলাক কি হয় সমান হয় চ' এই এংগলটো যদি আপোনাৰ 130 ডিগ্ৰী হয় এই ডাঙৰ এংগলটো কিমান হ'ব 130 ডিগ্ৰী ঠিক আছে এইখিনি একেবাৰে ইজি বস্তু এই দুটা যিহেতু একান্তৰ কোণ হ'ব এই দুটাই 130 ডিগ্ৰী হ'ব এতিয়া আপোনালোকক আকৌ এটা ইনফৰমেশ্যন আহিছে আপোনালোকৰ তাত যে এই যিটো কোণ আছে পি কিউ আৰ সেইটোৰ ভেলু হৈছে 110 ডিগ্ৰী এতিয়া আপুনি চাওক যদি এছ টি আৰু এম এন পেৰেলেল হয় আৰু এছ টি আৰু পি কিউ অলৰেডি পেৰেলেল বুলি কৈ দিয়া গৈছে আকৌ সেই থিয়ৰামটোৱে আহিছে যদি দুডাল ৰেখাই কি কৰিছে এডাল ৰেখা যদি এডাল ৰেখাৰ সমান্তৰাল হয় আৰু সেই ৰেখাডালে আন এডাল ৰেখাৰ যদি সমান্তৰাল হয় তেতিয়াহ'লে বাকী দুডাল ৰেখাও কি হয় সমান্তৰাল হয় গতিকে ইয়াৰ পৰা আমি ক'ব পাৰোঁ যে পি কিউ পেৰেলেল টু এম এন হ'ব ঠিক আছে আৰু পি কিউ আৰু এম এন ডাল যদি পেৰেলেল হয় ডেট মিনছ এই কোণটো 110 ডিগ্ৰী আৰু এই যিটো সৰু কোণ মানে মই এইটো কৈছোঁ ঠিক আছে য'ত মই অলপমান বোল্ড কৰি মানে ড্ৰ কৰি আছোঁ এই সৰু কোণটো কি হ'ব কো ইণ্টেৰিয়ৰ এংগলছ নহ'ব জানো পি কিউ এনেকুৱাকৈ পি কিউ আৰু যিডাল এম এন আছে এম আৰ এই যিটো কোণ আছে এইটোতো 110 বুলি অলৰেডি কৈ দিছে এই যিটো কোণ আছে ঠিক আছে এই কোণটো কি হ'ব কো ইণ্টেৰিয়ৰ এংগলছ ঠিক আছে চ' এইটো যদি 110 ডিগ্ৰী হয় কো ইণ্টেৰিয়ৰ এংগলছবিলাকৰ ছামেশ্যনটো কিমান হয় 180 ডিগ্ৰী চ' এইটো কোণ যদি 110 হয় এইটো কিমান হ'ব 70 ডিগ্ৰী বুজিছেনে গতিকে এই যিটো কোণ আছে সৰু কোণটো এই কোণটো হ'ব আপোনাৰ 70 ডিগ্ৰী ঠিক আছে আকৌ এই ডাঙৰ কোণটো কিমান অলৰেডি উলিয়াই থৈ দিছোঁ 130 ডিগ্ৰী চ' আমাক লাগে কোনটো কোণ এই মাজৰ কোণটো এইটো ওলাইছে আমাৰ 70 ডিগ্ৰী এইফালৰ ছবিটোত চাওক আপোনালোকে এইটো ওলাইছে 70 ডিগ্ৰী আৰু এই যিটো অভাৰঅল ডাঙৰ কোণ আছে সেইটোৰ ভেলু ওলাইছে আপোনাৰ 130 ডিগ্ৰী আমাক লাগে এই মাজৰ কোণটো ঠিক আছে মানে এংগল কিউ আৰ এছ এংগল কিউ আৰ এছ গতিকে এংগল কিউ আৰ এছ ইজুকেলটো কিমান হ'ব কিউ আৰ এছ মই যেতিয়া এনেকৈ এংগলছবিলাক লিখিম আপুনি ছবিৰ লগত ৰিলেট কৰি যাই থাকিব সদায় এংগল কিউ আৰ এছ ইজুকেলটো কিমান হ'ব এংগল এন
NRS মাইনাছ এংগল QRN নহ'ব জানো এংগল NRS মানে কোনটো এই ডাঙৰ এংগলটো হৈছে NRS আৰু QRN মানে হৈছে এই সৰু এংগলটো এইটো হৈছে আপোনাৰ ডাঙৰ এংগলটো আৰু এইটো হৈছে আপোনাৰ সৰু এংগলটো গতিকে এই ডাঙৰ এংগলটোৰ পৰা যদি এইটো সাইডৰ এংগলটো মাইনাস কৰোঁ এইখিনি যদি আমি যিখিনিত মই শেডো কৰি গৈছো সেইখিনি যদি মাইনাস কৰোঁ তেতিয়াহলে এই কোণটো পাম সো আমি আলটিমেটলি কি কৰিম NRS মানে কিমান আছিল 130 ডিগ্ৰী আৰু QRN মানে কিমান QRN মানে এইটো 70 ডিগ্ৰী ঠিক আছে QRN মানে 70 ডিগ্ৰী ঠিক আছে 130 পৰা 70 মাইনাস কৰিলে মই কিমান পাম 60 ডিগ্ৰী সো আমাৰ যেটো এই এংগলটো লাগে মাজৰ এংগলটো যেটো আমাৰ একচুয়ালি কোৱেশ্চনত সুধিছিল যেটো আমাৰ কোৱেশ্চনত সুধিছিল এই এংগলটো এইটো কিমান হ'ব 130 ডিগ্ৰী মাইনাস 70 ডিগ্ৰী দ্যাট ইজ 60 ডিগ্ৰী ঠিক আছে এইটো এংগল হ'ব আপোনাৰ 60 ডিগ্ৰী আৰু এইটোৱে আমাৰ একচুয়ালি आंसर ঠিক আছে সো এনেকে যেটো আপোনাৰ এংগলস এন্ড আপোনাৰ লাইন আছে সেই ৰিলেটেড কোৱেশ্চন ইম্পৰ্টেন্ট কোৱেশ্চন আমি ডিসকাস কৰিলো ইয়াৰ কোৱেশ্চন বিলাক মেইনলি সমান্তৰাল লাইনৰ ৰিলেটেড আহিব আৰু আগৰ চেপ্টাৰত মই 3-4টা কোৱেশ্চন ডিসকাস কৰিছো আপোনাৰ মোস্ট প্ৰবেবলি কোৱেশ্চন একে লাইনতে পৰিব সো আপোনাৰ লোকৰ যদি এইখিনি বেসিক আইডিয়াখিনি ক্লিয়াৰিটি থাকে তেতিয়া হলে আপোনালোকে নিশ্চয়কৈ এনেকুৱা প্ৰবলেম বিলাক ইজিলি সলভ কৰিব পাৰিব এতিয়া যিকোনো কোৱেশ্চনৰ প্ৰতি ইফ এনি কোৱেশ্চন ৰিলেটেড যদি আপোনালোকৰ কিবা হলেও কোৱেৰিজ থাকে তেতিয়া হলে আপোনালোকে আমাক কমেন্ট সেকশনত জনাব আমি নেক্সট ভিডিওটোত যেনেকে নহলেও আপোনালোকৰ ডাউটটো সলভ কৰি দিম ম্যাথছ ৰিলেটেড ঠিক আছে জিওমেট্ৰি ৰিলেটেড সো আপোনালোকে কোৱেৰিজ বিলাক জনাব আমি সলভ কৰি দিম আৰু আপোনালোকে যদি দেখে যে ভিডিওটো অকমান মানে কি প্ৰথমবাৰত অসুবিধা হৈছে আপোনালোকে এই ভিডিওটো দুবাৰ চাব তিনিবাৰ চাব আপোনালোকৰ কনসেপচুৱেল ক্লিয়াৰিটিও বাঢ়িব আৰু লগে লগে বস্তুবিলাক আপোনালোকে নিজে সলভ কৰিব পৰা হ'ব ঠিক আছে সো এনেকুৱা টাইপৰ কোৱেশ্চন এক্সামত আহিব সো বি প্ৰিপেয়াৰ ফৰ দ্যাট আৰু ইয়াৰ পিছত আমি লৈ আহিম ট্ৰায়াঙ্গল ঠিক আছে আমাৰ এংগলস এন্ড লাইন খতম হল সো নেক্সট জিওমেট্ৰি ক্লাছত আহিব ট্ৰায়াঙ্গলস এন্ড তেতিয়া আমি ট্ৰায়াঙ্গল ৰিলেটেড যিবিলাক ইম্পৰ্টেন্ট থিওৰি আছে উপপাদ্য আছে আৰু তাৰ ৰিলেটেড প্ৰবলেমছ বিলাক ডিসকাস কৰিম সো তেতিয়া লগ পাম তেতিয়ালৈ গুড বাই থ্যাংক ইউ